নমস্কাৰ বন্ধুসকল, অসমবাসী ৰাইজ। তো আজি আমাৰ কষ্টৰ অন্ত পৰিল বুলি ক'ব পাৰি, যিহেতু অল আসাম ৱাইল্ড লাইফ ৰেস্কিউৱাৰ্ছ আৰু মই তিনিচুকীয়া স্নেক সেৱাৰ আমি সকলোৱে একেলগ লাগি এটা কাম হাতে কামে কৰিলোঁ। যিহেতু মানিকী নামৰ হাতীজনীক আজি লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। তো হাতীজনী কেনেকৈ লৈ যোৱা হ'ব, কিহত লৈ যোৱা হ'ব, সকলো তথ্য আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টোত আপুনি দেখিব পাৰিছে, এইটো হৈছে মানিকী, যিটোক মাউতে খেদি ফুৰিছে। আৰু আপোনালোকে এইপিনেও চাব পাৰে, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ প্লাছ পুলিচ প্ৰশাসনৰ মানুহ থিয় আছে, কিছু মানুহ বহিও আছে, কিয়নো মানিকীয়ে অশান্তি কৰি আছে। কিয় অশান্তি কৰি আছে এইটো দেখাম। এইখন ট্ৰাকত এতিয়া মানিকীক লৈ যোৱা হ'ব। আৰু এইকেইটা যে আপুনি কলৰ গছ কাটি থোৱা দেখি পাইছে, এইখিনি হৈছে মানিকীৰ খাদ্য। যিহেতু বাটত যদি ভোক লাগে তেতিয়াহ'লে সি খাব। তো এতিয়া দেখাইছোঁ মানিকীক কি ধৰণে আমনি কৰি আছে। আপোনালোকে চাওক, মানিকীক গৈ পিনে সোমালেগৈ গাঁতত, এতিয়া তাৰ পৰা ওলাব বিচৰা নাই, অশান্তি কৰি আছে। মই বহুত দেৰিৰ পৰা ৰখি পিনে বস্তুটো চালোঁ, সি অশান্তি কৰি আছে আৰু সি গাড়ীত তাৰ উঠাৰ কোনো অনুভৱ নাই, সেইকাৰণে অশান্তি কৰি আছে। কিয়নো এবাৰ দুবাৰমান চেষ্টা কৰা হৈছিলে। তো ভিডিঅ'টো কেনে লাগিল, যদি আমাৰ পদক্ষেপ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইকো কৰিব। আৰু যদি মোৰ পেজলৈ আপোনালোকে নতুন তেনেহ'লে ফ'ল' নিশ্চয় কৰিব। তো অতৰহে চেষ্টা, আৰু আগলৈও যাতে আমি এই ধৰণৰ কাৰ্যকলাপ কৰি থাকোঁ, তাৰ কাৰণে আমাক আশীৰ্বাদ কৰিব, যাতে এই বন্যপ্ৰাণী জীৱ জন্তুসমূহ সদায় সংৰক্ষিত আৰু সুস্থ হৈ থাকে। তাৰ কাৰণে কামনা কৰিছোঁ। আজিলৈ ইমানে, ধন্যবাদ।